আজিৰ যিখন আমাৰ আঞ্চলিক পঞ্চায়তৰ চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ শপত গ্ৰহণ আৰু সভাপতি তথা উপসভাপতি নিৰ্বাচনৰ সভা আছিলে আৰু সভাখনত আমাৰ সভাপতিত্ব কৰে জিলা প্ৰশাসনৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়া ইছাৰুল হুছেইন ডাঙৰীয়াই আৰু আমাৰ সভাৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা হৈছে। প্ৰথমতে আমাৰ সভাপতি হিচাপে নিৰ্বাচন হয় আমাৰ জয়ন্ত কুমাৰ শৰ্মাদেৱ আৰু উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে দীপান্বিতা নাথ। হয়, উপসভানেত্ৰী নিৰ্বাচনত ভোটিঙৰ ব্যৱস্থা হৈছিল। এগৰাকীয়ে পালে আমাৰ 16টা আৰু এগৰাকীয়ে পালে 6টা। টোটেল আচলতে যদিও আমাৰ আঞ্চলিক পঞ্চায়তৰ টোটেল সদস্য আচলতে হ'ব লাগিছিলে 26 নতুনকৈ ডিলিমিটেশ্যনৰ পিছত, কিন্তু দুখন পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈ নহাৰ কাৰণে টোটেল আছিলে 24 গৰাকী। সুকলমে হৈছে। এই সংবাদ মাধ্যমৰ জৰিয়তে মই সমগ্ৰ চিপাঝাৰবাসী ৰাইজলৈ মই যিটো সমষ্টিৰ পৰা জয়ী হৈ আহিছোঁ, যিটো পঞ্চায়তৰ পৰা টেঙাবাৰী গাঁও পঞ্চায়তৰ সমূহ ৰাইজ, মোৰ শ্ৰদ্ধাৰ ৰাইজ আৰু টেঙাবাৰীৰ লগতে আমি বৰ্তমান চিপাঝাৰবাসী ৰাইজ ইয়াত আমি চব বৰ্তমান সময়ত 26টা পঞ্চায়ত জড়িত হৈ আছোঁ। 26টা পঞ্চায়তৰ সমূহ ৰাইজলৈ আমি আন্তৰিক শ্ৰদ্ধা জনালোঁ। মই আন্তৰিক শ্ৰদ্ধা জনালোঁ মোৰ অতিকৈ শ্ৰদ্ধাৰ এই সমষ্টিৰ অভিভাৱক মাননীয় ডক্টৰ পৰমানন্দ ৰাজবংশী দেৱলৈ, মোৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ সামান্য সাংসদ যি আমাৰ মাৰ্গদৰ্শক, যি মোৰ গুৰু সদৃশ মাননীয় দিলীপ শইকীয়া দেৱলৈ মই আন্তৰিক শ্ৰদ্ধা জনালোঁ। মই বিজেপিৰ প্ৰতিটো মণ্ডলৰ সভাপতি মহোদয়, লগতে জিলা সভাপতি মহোদয়, লগতে সমূহ কাৰ্যকৰ্তালৈ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে মোৰ আজি সতীৰ্থ হিচাপে যি 24 গৰাকী আমি আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ সংগী হিচাপে উই আৰ দ্য চেম বোটছ ব্ৰাদাৰ, আমি একেখন নাৱৰ যাত্ৰী হিচাপে সমগ্ৰ চিপাঝাৰ সমষ্টিক আমি উন্নয়নৰ ধাৰা বোৱাই দিব লাগিব আৰু তাৰ বাবে আমি গোটেই কেইগৰাকী আজি উপস্থিত আছোঁ। আমি আন্তৰিক ধন্যবাদ জনালোঁ। এই খণ্ড উন্নয়নৰ যি কাৰ্যালয়ৰ মাননীয় সকলোসমূহ বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাই আপোনালোকক ধন্যবাদ জনালোঁ। আপোনালোকৰ অকুণ্ঠ মৰম স্নেহৰ জৰিয়তে আমি আজি এই পদত অধিষ্ঠিত হৈছোঁ। চাওক, মানে কি হয়, আমাৰ সৰুৰ পৰাই মোৰ মা, বিশেষকৈ মোৰ দেউতা মা, মই যেতিয়া আমি সৰু পৰিয়ালৰ মানুহ, তেতিয়াই মোৰ সভাপতিলৈ খুব যোৱাৰ ইচ্ছা আছিল আৰু তেতিয়াই মোৰ এটা হেঁপাহ আছিল কিবা এটা হোৱাৰ। আজি লাহে লাহে হয়তো আগবাঢ়িছোঁ। গতিকে মোৰ এইটো সপোন থাকে, সকলোৰে সপোন থাকে আৰু সপোন থকাৰ কাৰণে বাস্তৱত পৰিণত হৈছে, সৰুকৈ হ'লেও বাস্তৱ এটা হৈছে। গতিকে যা নহওক, সমস্যা যথেষ্টখিনি আছে আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মাজেৰে যিখিনি আহিব তাক আমি 24 গৰাকীয়ে 26টা হ'ব, 26 গৰাকীয়ে একেলগে লগ হৈ সমবিতৰণৰ মাজেৰে, সমমৰ্যাদাৰ মাজেৰে আমি উন্নয়ন সাধন কৰিব বুলি আশা ৰাখিছোঁ। কলাগাঁও সমষ্টিত আছিল, চিপাঝাৰ সমষ্টি। নাই অসুবিধা, মই আন্তৰিকতাৰে মোৰ চিপাঝাৰৰ লগত মোৰ প্ৰাণ জড়িত হৈ আছে। মোৰ ঘৰ, মোৰ দেউতাৰ ঘৰ, মোৰ মাৰ ঘৰ চিপাঝাৰ হাজৰিকাপাৰাত আৰু তাৰ পৰা আমি হোটেললৈ গৈছিলোঁ। গতিকে চিপাঝাৰৰ লগত মোৰ আত্মাৰ জড়িত হৈ আছে। মই চিপাঝাৰ গান্ধী স্মৃতিত পঢ়া ল'ৰা, তাত মোৰ এটা শৈশৱ জড়িত হৈ আছে। গতিকে মোৰ মানে চিপাঝাৰটো মোৰ আত্মাৰ, মোৰ দেহৰ এফাল চিপাঝাৰতে ৰৈ গৈছিল। গতিকে আজি চিপাঝাৰলৈ আহি এখন চিপাঝাৰ অসমৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি। আজি গোটেই ভাৰতবৰ্ষত যদি চিপাঝাৰৰ অসমত নাম কোৱা যায়, তেতিয়া চিপাঝাৰৰ নাম বুলি ক'লে অন্ততঃ মানুহে জানে। গতিকে এনেকুৱা এটা সমষ্টিত আমি নিজকে আজি এনেকুৱা এটা পৰ্যায়ত অধিষ্ঠিত হৈ মই ইমান গৌৰৱ অনুভৱ কৰিছোঁ। মই নাজানো, এয়া মোৰ হয়তো পিতৃ মাতৃ পূৰ্বপুৰুষে কিবা ধৰ্ম কৰি থৈ গৈছিল, তাৰ কাৰণে মই পাইছোঁ। গতিকে চিপাঝাৰ সমষ্টিৰ ৰাইজলৈ মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাই, মই যি 24 গৰাকী বৰ্তমান আছে, প্ৰত্যেকগৰাকীয়ে মই ভাবিম মই সভাপতি, কিন্তু নামত প্ৰত্যেকগৰাকী সভাপতি। মই যিহেতু সদস্যৰ পৰা সভাপতি হৈছোঁ, গতিকে মোৰ আশা প্ৰত্যেকগৰাকীয়ে নিজক সভাপতি বুলি ভাবিব আৰু আমি একেলগে কাম কৰি লৈ যাম। ধন্যবাদ। প্ৰথমতে মোৰ চিপাঝাৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তাৰপিছত চিপাঝাৰ বিধায়ক মহোদয় পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে মণ্ডল সভাপতি সমূহ দলীয় কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৰাইজৰ হৈ কাম কৰি যাম বুলি আশা আছে। আৰু 16টা, 8টা, হয় 8টা, হয়। অনুভৱ বহুত ভাল, গৌৰৱ অনুভৱ কৰিছোঁ বহুত। সকলোৱে মোক বিচাৰিছে, গতিকে গোটেই 26 জনৰ লগত, 24 জন আছে আমাৰ, 2টা পঞ্চায়ত হোৱা নাই, গতিকে 24 জনৰ লগতে কাম কৰি যাম বুলি আশা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।